নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ কেইটামান নতুন অসমীয়া সাঁথৰ লৈ আহিছোঁ আজি সাঁথৰ কেইটাৰ আপোনালোকে কেইটা উত্তৰ পাৰিব কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব তেনেহলে আহকচোন বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ ফালে আগবাঢ়ো এনেকুৱা কি বস্তু আছে যিটোৰ বাহিৰত বগা আৰু ভিতৰ ফালে হালধীয়া হয় এনেকুৱাবোৰ কি বস্তু আছে যাৰ বাহিৰ ফালে বগা আৰু ভিতৰ ফালে হালধীয়া হয় ভাবি পালেনে হয় উত্তৰটো হৈছে কণী এনেকুৱা কি বস্তু যিটোৰ হাত নাই তথাপিও সি লিখিব পাৰে এনেকুৱা কি বস্তু আছে যিটোৰ হাত নাই তথাপিও সি লিখিব পাৰে ভাবি পালেনে হয় উত্তৰটো হৈছে কলম এনেকুৱা কি আছে যিটো আমি নেদেখো কিন্তু কাম সময়মতে কৰি থাকে কি বাৰু উত্তৰটো এনেকুৱা কি আছে যিটো আমি নেদেখো কিন্তু কাম সময়মতে কৰি থাকে হয় উত্তৰটো হৈছে ভাগ্য বাৰু আপোনালোকে ভাবিছিলনে তিনিটা আখৰৰ এটা ল'ৰাৰ নাম মাজৰটো কাটি দিলে হৈ যায় খোৱা বস্তুৰ নাম কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই তিনিটা আখৰৰ এটা ল'ৰাৰ নাম মাজৰটো কাটি দিলে হৈ যায় খোৱা বস্তুৰ নাম কি বাৰু উত্তৰটো হয় উত্তৰটো হৈছে কমল মই থাকো তোমাৰেই লগত ঘূৰি ফুৰো তোমাৰেই লগত তোমাক খবৰ গোটাই দিও আনৰ কোৱাচোন এতিয়া মই কোন হয় বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত ভাবি উলিয়াওকচোন হয় উত্তৰটো হৈছে মোবাইল ফোন এনেকুৱা এটা চন ক'ব পাৰিবনে যিটো চন তল ওপৰ কৰিলেও একেই থাকে কি বাৰু উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে 1961 সেইটো কি কোট পিন্ধিব নোৱাৰি অকল খাবহে পাৰি এনেকুৱা বাৰু কি কোট আছে যিটো পিন্ধিব নোৱাৰি অকল খাবহে পাৰি হয় উত্তৰটো হৈছে বিস্কুট বন্ধু বান্ধৱীসকল এই ছবিখনত দেখিবলৈ পোৱা ইমজিসমূহৰ ভিতৰত কোনটো ইমজি বাৰু সকলোতকৈ পৃথক আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন হয় এই ইমজিসমূহৰ ভিতৰত এইটো ইমজি সকলোতকৈ পৃথক বাৰু আপোনালোকে ধৰিব পাৰিছিলনে কদমৰ পাত হাতীৰ যেন দাঁত টপককৈ দিয়াচোন উত্তৰটো অলপমান ভাবি চাই কদমৰ পাত হাতীৰ যেন দাঁত টপককৈ দিয়াচোন উত্তৰটো অলপমান ভাবি চাই হয় উত্তৰটো হৈছে মূলা ৰঙা ঘোঁৰাটো ৰৈ গ'ল ক'লা ঘোঁৰাটো গুচি গ'ল দিয়াচোন উত্তৰটো অলপমান ভাবি লৈ বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ হয় ইয়াৰ উত্তৰটো হৈছে জুই আৰু ধোঁৱা সৰুৰ পৰা ডাঙৰ হলো নিজৰ বাৰীৰ পিছফালখনেই মই দেখা নাপালো কি বাৰু উত্তৰটো কোৱাচোন ভাবি হয় বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হৈছে পিঠি ভাত গড়গড় শাক গড়গড় আহিল আলহী কৰিল খৰধৰ দিয়াচোন উত্তৰটো অলপমান ভাবি লৈ হয় ইয়াৰ উত্তৰটো হৈছে পায়খানা বাৰু আপোনালোকে ভাবিছিলনে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব এনেকুৱা কি আছে যি যাওঁতেও কাটে আহোঁতেও কাটে কি বাৰু উত্তৰটো কোৱাচোন ভাবি
এনেকুৱা কি আছে যি যাওঁতেও কাটে আহোঁতেও কাটে কি বাৰু উত্তৰটো কোৱাচোন ভাবি হয় ইয়াৰ উত্তৰটো হৈছে কৰত এনেকুৱা কি মালা আছে যিটো মালাত ফুল নাথাকে কি বাৰু উত্তৰটো এনেকুৱা কি মালা আছে যিটো মালাত ফুল নাথাকে হয় ইয়াৰ উত্তৰটো হৈছে বৰ্ণমালা এনেকুৱা কি আছে যিটো পোহৰত সৃষ্টি হয় দেখিবলৈ অন্ধকাৰ দিয়াচোন উত্তৰটো ভাবি চাই এনেকুৱা কি আছে যিটো পোহৰত সৃষ্টি হয় দেখিবলৈ অন্ধকাৰ হয় উত্তৰটো হৈছে ছাঁ বন্ধু বান্ধৱীসকল এই ছবিখন চাই এটা পাৰ্থক্য বিচাৰি উলিয়াব লাগে সেই পাৰ্থক্যটো বাৰু কি আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন হয় এই ছবিখনত থকা পাৰ্থক্যটো হৈছে এইটো দেখাত তাই বৰ সৰু দিনত থাকে লুকাই ৰাতি হলে দেখা দিয়ে থাকে পোহৰ বিলাই বিলাই কি বাৰু উত্তৰটো হয় উত্তৰটো হৈছে জোনাকী পৰুৱা ৰাতি দিওঁতে টান ৰাতিপুৱা উলিয়াওঁতে কোমল কি বাৰু উত্তৰটো কোৱাচোন ভাবি ভাবি পালেনে বন্ধু বান্ধৱীসকল হয় উত্তৰটো হৈছে বুট মাহ নভঙাকৈ আৰু নকটাকৈয়ে 5টা কল 10জন মানুহক কিদৰে বিলাব আপুনি বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ হয় ইয়াৰ উত্তৰটো হৈছে জুজ বনাই বিলাব পৰা যাব কিয়নো 5টা কল নভঙাকৈ আৰু নকটাকৈ 10জন মানুহক দিয়াটো কেতিয়াও সম্ভৱ নহয় সেয়েহে 5টা কলৰ জুজ বনাই 10জন বা তাতকৈ অধিক ব্যক্তিকো দিব পৰা যাব বাৰু আপোনালোকে ইয়াৰ উত্তৰটো ভাবিছিলনে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব বিচাৰি নাপালে বিচাৰি ফুৰো বিচাৰি পালে কিন্তু এৰি থৈ আহো দিয়াচোন উত্তৰটো অলপমান ভাবি বিচাৰি নাপালে বিচাৰি ফুৰো বিচাৰি পালে কিন্তু এৰি থৈ আহো কি বাৰু উত্তৰটো হয় ইয়াৰ উত্তৰটো হৈছে ৰাস্তা বন্ধু বান্ধৱীসকল আজি হাতৰ কেইটা আপোনালোকে কেইটা উত্তৰ পাৰিলে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ